নমস্কাৰ জব আপডেটৰ নতুন ভিডিও এটাত স্বাগতম জনালো যিখিনি নতুন সাবস্ক্ৰাইবাৰ তেওঁলোকে ইয়াতে স্ক্ৰিনত আহি থকা এটো ইখিনি পঢ়ি যাব এবাৰ তাৰ পিছত জবটো এপ্লাই কৰিব আজিৰ যেটো ভ্যাকেন্সি হেতু হৈছে এয়াৰপোৰ্ট ষ্টাফ ৰিক্ৰুটমেন্ট 2025 ইয়াত ভ্যাকেন্সি হৈছে কেবিন ক্ৰু গ্ৰাউন্ড ষ্টাফ এয়াৰপোৰ্ট ড্ৰাইভাৰ টিকেটিং ফ্লাইট ক্লিনাৰ সিকিউৰিটি গাৰ্ড ৰিটেল ষ্টাফ ইউএইচ হ্যান্ডলিং আৰু সুপাৰভাইজাৰ ভ্যাকেন্সি হয় ইয়াত টোটাল নাম্বাৰ অফ ভ্যাকেন্সিজ হৈছে আপোনালোকৰ 5245 টা পোষ্ট আছে আৰু ইয়াতে মেল আৰু ফিমেল both candidates can apply qualification ইয়াতে minimum 10 পাস কৰা হ'ব লাগিব 10 12 আৰু গ্ৰেজুৱেচন পাস কৰা হ'ব লাগিব ইয়াতে পোষ্ট ওয়াইজ বেলেগ বেলেগ কোৱালিফিকেশন লাগিব আৰু পোষ্ট ওয়াইজ কামো বেলেগ বেলেগ হ'ব আৰু স্যালাৰি দিয়া হ'ব আপোনালোকৰ এপ্ৰক্স স্যালাৰি 18000 ৰ পৰা 42000 ৰ ভিতৰত স্যালাৰি হ'ব ইয়াত দিয়া আছে গুড স্যালাৰি বি provided per month by the organization এজ লিমিট থাকিব আপোনালোকৰ মিনিমাম 80 হ'ব লাগিব আৰু ম্যাক্সিমাম 45 ৰ লৈকে এপ্লাই কৰিব পাৰিব Required documents kini ki lagibo moi eta koi disu required documents for this requirements candidates should have these documents before apply online candidates are suggested to read official notification before applying yate apnalor certificate mane documents kini lagibo qualification or certificate aru mark sheet tar logote id proof lagibo jane aadhar card ba pan card ba voter id hole hobo aru logote passport size photograph lagibo আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশন ফিজ আছে এইটো পোষ্ট এপ্লাই কৰিব হলে আপোনালোকৰ এপ্লিকেশন ফিজ জেনাৰেল আৰু ওবিসি কাৰণে 550 रुपीस দিব লাগিব আৰু এসটি এসটি পিএইচ আৰু ওমেনৰ কাৰণে 400 দিব লাগিব আৰু আপোনালোকৰ যেটো সিলেকশন প্ৰসেস সেই সিলেকশন প্ৰসেসটো আপোনালোকৰ প্ৰথম পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু টেষ্ট হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব হেতু হোৱাৰ পিছত আপোনালোকৰ ফাইনেল লিষ্ট প্ৰিপেয়াৰড হ'ব এপ্লিকেশন ষ্টাৰ্ট হ'ব 18 মাৰ্চৰ পৰা 18 মাৰ্চ এটো 2025 হয় আৰু 24 মিসড বাই মিস্টেক এটো 24 হৈছে আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 25 এপ্ৰিল 2025 আৰু কোনে এপ্লাই কৰিব পাৰিব ক্যান্ডিডেটস ফ্ৰম অল ওভাৰ ইন্ডিয়া ক্যান এপ্লাই লোকেশন হ'ব আপোনালোকৰ আসাম শিলচৰ ডিব্ৰুগড় কলকাতা বেংগলোৰ আৰু দিল্লী যদি কোনোবা ইন্টাৰেষ্টেড হয় তেতিয়া হলে এটো এইচআৰ নম্বৰ দিয়া আছে এই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব কৰি কিনে আপোনালোকে আপোনালোকৰ যিখিনি খুদিব লগা ডাউটস থাকে বা কিবা থাকে এই নম্বৰটোত যোগাযোগ কৰিব ভালকে বুজাই দিব আপোনালোকক হেনেকে আপোনালোকে এপ্লাই কৰি লব গোটেইখিনি প্ৰসেস তেওঁলোকে বুজাই দিব সো এইখিনি আছিল আজি ভিডিওটোৰ আপডেট ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ নমস্কাৰ